Hey, so guys. Bah. বাকি আজি অলপ বহুত ৰাতিপুৱা ভিডিঅ' বনাইছো আজি মানে কন্টেন্টটো থাম্বনেল চে গমে পাইছে কি হ'ব যাইছে বাকি আগত দেখি আকৌ দেখা নাই গাইস পুরো আন্ধাৰ আমাৰ দেশটো আছে পুরো দেশটো ট্ৰেডিশনেল মই কইলে না মোক দেখা পাইছে দে এ গাইস সব কইলে অলপ কমকে মাৰি মাৰি আছে গম পাইছে ও না বহুত ঘুমাইছি সবে চেৰে কৰিছে তো বৰ্তমান আমাৰ গেল 7:13 মানে 7:26 আজি চেৰি আছে সবে ঘুমি আছে গাইস ঘুমোৱা নাই বাবা বেছি ভাগে উঠি আছে লোক খাপাই হৰু চাই মোবাইল লৈছন সো গাইস বাকি আমি চেৰি বুলি কইছে চেৰি মানে হল সবেতো নাজনে না ইসলাম ধৰ্মৰ হিন্দী জানে চেৰি মানে হল আমাৰ জন্তু ইতেন আমি রোজাটো জন্তু থাকে হেতু অলপ খাবা লাগব না তো সূৰ্য উদয় হোৱাৰ আগত আমি ভাতটো খাই সূৰ্য অস্ত যোৱাৰ পিছত রোজাটো ভাঙো মানে ইফতাৰ কৰো আৰু কিবা কিবি বস্তু মুখত দি পেলাই যিকোনো দিলে হয় খালি হ'ল আৰু হেতু মানে রোজা তাৰ মানে সূৰ্য উদয় হোৱাৰ আগৰ পৰা পুৰা সূৰ্য অস্ত যোৱাৰ পিছলৈকে জন্তু আমি মানে একো নখোৱা কৰি থাকো হেতুকে রোজা বুলি কয় আৰু চেৰি মানে হল আমি রোজাৰ কাৰণে জন্তু বস্তু খাই পেলাই থাকো সেই আৰু অলপ ফলো জ্ঞানটো দিবা লাগব এইগলা এনে কি বুজি পাব সবে বুজি না পাইলে ধৰ আমাৰ ইসলাম আমাৰ বেলেগ মানুহ চাই সব ধৰ্মৰ মানুহ চাই সেই চাবা লাগে হয় না মুজিটো পালো আৰু বেছি দিন নাই আৰু গাইস ভিডিও দুদিন মান নাই কি কাৰণ কি কামত যাই আছো তো অলপ যায় কৈ আছো তো বৰ্তমান আমি যাইছো মসজিদত নামাজ পঢ়িবা গাইস মসজিদৰ মানুহ গুছি গেলা এতিয়া আমি তিনটে আছো আৰু গাইস নামাজ পঢ়ি আলো আৰু আমি 4 রাকাত নামাজ আদা কৰি দিলো ফজৰত সেই তাৰমানে অলপ ইম্পৰ্টেন্ট কথা কৈ দিও নামাজটো পঢ়িলো তাৰমানে আমি ব্লগত তাৰমানে মই কথা আমি জামাতত যাম বুলি কৈছিলো নেকি পাহৰিলো মই আগৰ ক্লিপত জামাতত জামাত মানে হল আমাৰ অলপ ধৰ্মীয় শিক্ষা দিয়া হয় জামাতত তাতে গেলি শিকতে পাৰি বহুত সো আমি মসজিদতে থাকতে লাগো তাতে ফোন সোনৰ এলাও নাই তো ফোনটো আমি নিব নোৱাৰো আমাৰ ফোন কিটা পাৰ্সোনালটো নিব নোৱাৰো তাতে জনে আমাৰ গাইড কৰিব আমাক সেই মানুহটোৰ পৰা ফোন কৰিব লাগিব ঘৰৰ কাৰণে আমি নিবে আছিলো ওছে কি নৰা এইটো মানে তাতে যদি নিয়ে আমি মোবাইলত গুৰুত্ব বেছি দিয়া যাব সেইকাৰণে কৈছে মোবাইল চোবাইল নিব নালাগে আৰু ভালো কাৰণে কৈছে আমাৰ বেছি মোবাইল দিবা যায় ঘৰত থাকিলে সেইকাৰণে অলপ মোবাইল চোবাইলত এডিক্টটো অলপ কমব ইনষ্টাগ্ৰামৰ এডিক্ট কমব ইনষ্টাগ্ৰাম ৰিলছ এনেকে চাওঁতে কেইদিন পোহৰ হৈ যায় গমে নাপাওঁ সো আমি চবে অলপ শিকপে লাগব নামাজ সমাজৰ বিষয়ে আৰু কমতো যাব আৰু কম মানে আমি যাওঁ না কম মানে কি 3 দিনত ইমান শিকপে নোৱাৰি 15 দিনটো অলপ বেছি আমাক এনেতো 40 দিনৰ কাৰণে কৈছে 40 দিন আমি মানে ঘৰৰ পৰা ওলা যাব নালাগে ঈদটো বছৰৰ মূৰত একবাৰ আহে তো ঈদটো খাবা ঈদ খাবা লাগব সেইকাৰণে কলাগি ঈদৰ আগত আহিবা কৰি আহি যা 15 দিনটো কৰি দিও ফাইনেলি আৰু আমাৰ কালি ক'ত গেলে দেখাই নাই তাক তো অলপ চিডি আছে আৰু গাইস এতিয়া আমি মাজত যদি ক্লিপ পা লম নহলে ডাইৰেক্ট একেবাৰে হেৰিত লৈ জোৰ লগ পাইছো জোৰ মানে আমাৰ যোনটো দুপৰীয়া নামাজ পঢ়ে তো আজি অলপ নামাজ পঢ়া ইশাৰক গলি দহম ইশাৰ মানে হলে আমাৰ যোনটো ৰাতি পঢ়ে 7:30 পঢ়ে সেই নামাজটোক গলি দহম তাৰ পিছত সেই ভিডিওটো আজি এন্ড হ'ব সেই হিন্দীতে যদি পাৰো আৰু ইনশাআল্লাহ সো হ'ব তব আমাৰ দাদা আজি অলপ কাম কৰি আছে তো আমি কালু আৰু মই গাটো ধুই হ'ব ধৰি হিবলে ঘৰতে দেব মানে ঠাণ্ডা পানী না অলপ তাৰ বেলা অলপ নাযায় আৰু নদীত আমাৰ কালু আৰু পুৰা আহি গৈছে আমি পুৰা কালো ইছলু লুঙ্গি না কি গাম সাইজ হ্যাঁ বঢ়িয়া নতুন চেন্ডেল এটা মানুহ লগ পাই গলি তাৰমানে আমাৰ ভিডিও বিলাক সদায় এতৰ ভিডিও সব বহুত ভাল লাগে ভিডিও এটো আমাৰ ড্ৰেছিং পাইছে না এটো হল আমাৰ এই ভিডিও যে উঠি থাকে তাৰে দাদা কেনে ভিডিও সদায় আছে না কেনে লাগে ভিডিও বহুত ভাল লাগে চাই ফেলে বেয়া চাল কিন্তু দেই মানটোৰ চাল তো নাই বাৰু যেনে চলি আছে আৰু দে আমি কাৰ হ'ব যাও সো গাইস ফাইনালি আমি এবেল নদী পার কালু আর মকালু মানে আমার দেখা হয় বেলা দেখা মানে আগতেই বেশি আমি ব্লগ লনসলো মানে ভিডিওটো আপলোড দিছিলাম আমার ভিডিওটো সো কালির ভিডিওটো দেখাই আছো এই ভিডিওটা গাইস আপলোড হয় না এটা আপলোড হইছে না মোবাইল পুরো গরম হয়ে গেছে ভিডিও আপলোড হয় না গাইস পুরো নেটওয়ার্ক হ্যাঁ মই তো ওয়াটারপ্রুফ না সো দেখাই আছো গাইস পুরো তা মানে ভিডিওটো আপলোড হয় না আমার আজি মাত্র 40% নে আপলোড হইছে 60% আৰু হ'ব লাগিছে কিটামটা আপলোড দিছিলো নেটৱৰ্ক পাও না গাইস নেটৱৰ্ক স্লো মাৰিছে তো ভিডিওটো আপলোড দিছিলো না সেইকাৰণে ক্লিপ লোৱা নাছিলে এনে গাছা দিছো আৰু আমি এনে আৰু এক দু মাসু গাছা ই হোৱাই নাই আমাৰ দেখা আৰু দেখাৰ এটা কাটা গেলেই চাও দেখা দে ফালি গেছে গাইস পুৰা চাও দেখাইছো অলপ ভাল কৰে এই দেখা নাপাই দে এই হিন্দি গাইস আৰু এই মানটো এনেকো কাটা জায়গা আছে এগলি আঠু দুটো আঠুত কাম নাই এগলি গোটাই সবুতে আৰু আমাৰ কালু কি কৰিছা চেন্ডেল হা চেন্ডেল বা নহলে আৰু চেন্ডেল সদায় বগাইছা সঁচাই মই হিটোৱে কবাইছিল চেন্ডেলত চাব বগা এটা কথা আজি কৈ দিও আমি যে কালু বুলি মাতো সেই নামটো আমি দিয়া নহয় সি নিজে কৈছে মোক কালু বুলি মাতপি মানে বেটালদাটো ফেন না তো কালু আছে চাবিদা সেই আৰু অলপ সেই কপি কৰিছে আৰু সি
মোক মাতি দিলি অলপ চুলি অলপ কালাৰটো সেই না অলপ ব্লেক হয় না বেয়াটো নাপা তই নিজে মাতি দিছে বেয়া পালি ক'ব লাভ নাই হয় নাই নামটো এইটো উঠি গৈছে এক বহুতে চিন পাই কিন্তু কালুক হা বহুতে চিন পাবই ৰৈছো আমাকো চিন পায় আমাৰ নামকেইটা ভাল কৰি নাজানে গাইছ নামকেইটা না কম দি কেইদিন পাই না এতিয়া নামটো নকওঁ আৰু বৰ্তমান হাঁহিছে আমাৰ দেখাই চেণ্ডেল বহুৰে বগা হৈছে এতিয়া আমি বজাৰত যাব লাগে গাইছ বজাৰত এটা কাম আছে বজাৰত মানে এতিয়া গা চা আজি শুকানতে যাব আহিছোঁ 10:30 বাজিছে প্ৰায় তো চাই আমি পৰা গা চা ধুই পেলাই হেৰি বজাৰত যাম বজাৰ মানে আমি জামাতত যাম বুলি কৈছিলোঁ জামাতৰ কাৰণে অলপ বস্তু ল'ব লগা আছে পানী চানী নামাৰিবি যা কৈ আছোঁ কথা শেষ হ'ব মই পানী মাৰিবি মোক গম পাইছোঁ তো জামাতৰ কাৰণে অলপ বস্তু ল'ব যাব লগা আছে আৰু কিবা কিবি বজাৰ চজাৰ নিব লাগিব না অলপ হয় নাই যোগাৰ টকাৰ তো জামাতত যাম বুলি কৈছিলোঁ তাৰ কাৰণে কাপোৰ চাপোৰ কিনিব যাম কৈ যাবি না দেখা যাবি হা তোৰ গেৰাণ্টি নাথাকে তোৰ ক'তনো গেৰাণ্টি থাকে তো আমি দুটাই যাম আৰু তাৰমানে অলপ এই মোৰ দুটামান পেন লওঁ তাৰমানে 15 দিনমান থাকিব লাগিব না তোৰ নতুন কাপোৰ লৈ যাওঁ হয় নাই হা ৰোজা ৰাখিছোঁ এই মুখে চুখে সোমালে কি হ'ব পানী বেয়া লাগব নেকি হা কালো গা চা ধুই দিলে গাইছ তাৰমানে চাবান তাবান শুইছে আৰু বাকী মই অলপ ডুব মাৰি পেলাই গাইছ চাওঁ ৰ তই দেখাইছ ৰ কালো গাইছ চাবি মই আছে দিব মোক ক'ত যাম চাবি দে গাইছ গাইছ এই কি কৰিছ কৈ আছি বা কালো কি কালো বাবা কেতিয়া নাছিল দিছো ন সো গাইছ মই এটা ডুব মাৰি লওঁ পুরো ঠান্ডা গাইস ফ্রেশ পানি আলু এই নিচে কি বসছে রাখিছো আল্লাহ মোক হুস্তি দিয়েছে আরো দেখি তো গাইস গাছা ধুই পেলাই লগ পাইছো গাইস গা চা ধুই বেছি ভিডিঅ' কৰা নহ'ল আৰু বজাৰতো ভিডিঅ' কৰা নহ'ল তো আমি আচৰ আৰু জোৰটো মিছ হ'ল তাৰমানে আজি কি কাৰণ মিছ হ'ল আপোনালোকক কৈ আছোঁ ভিডিঅ'ৰ শেষত তো বৰ্তমান আমি ইফতাৰটো মছজিদতে কৰিলোঁ আৰু আমি ইফতাৰ কৰি মুগী নামাজ পঢ়ি ওলাই গ'লো হুজুৰ কে নাই ভালে আলহামদুলিল্লাহ আৰু আমাৰ কালি নতুন কাপোৰ কিনিছে আজি বজাৰত যাম বুলি কৈছিলোঁ বজাৰত আমি ভিডিঅ'টো নকৰিলোঁ এইটো আমাৰ সাজিদ ব্ৰাদাৰ এই চুলি তুলি দীঘল কৰি দিছে হা এই লাজ কিয় কৰা তই আগতে লাজ কৰা নাছিল ন ইবাৰ ডাইৰেক্ট আহি গ'লোঁ গাইছ তাৰাবি নামাজত তাৰমানে ইফতাৰৰ পিছতে মানে ক্লিপ লৈ নাথাকিলোঁ কাৰণ কি গাইছ ইফতাৰ কৰাৰ পিছত অলপ ভাগৰ লাগে চ' সেয়ে আৰু তাৰাবি নামাজতে ডাইৰেক্ট আহি গ'লোঁ গাইছ তাৰাবি নামাজ পঢ়া হ'ল এতিয়া আমি বাহিৰত আছোঁ দেখা আমি তো 3 অক্টোবৰ বেললো 2 অক্টোবৰ মানে একটা আমাৰ বজাৰত যাব লাগে একটা ঘুমাইছিলো অলপ টুটনি মেলে ভাগৰ লাগছিল মানে অলপ কষ্ট পাইছো ফাৰ্ষ্ট দিন না যায় বেয়াছে না বাবু আমি 2 অক্টোবৰ নহৱা না আমাৰ এই সালি মান গৈছে যে আছো রোজা রাখছেন তুমি রোজা রাখছেন না রোজা কাট না করো এ আমার তা না না এই বড়িয়া দেখ গাইস যদি ভিডিওটো ভাল লাগছে লাইক কমেন্ট শেয়ার কৰি দিবি যদি ভাল লাগা যদি বেয়া লাগছে কমেন্ট কৰি আমি তো ভাল কৰিব চেষ্টা কৰিম দে বাই বাই